মাৰ্ঘেৰিটাত আজি পুৱাই উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ২ নং মাকুম পথাৰৰ সীমা পথাৰত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহ। খাদ্যৰ সন্ধানত জনা অঞ্চললৈ ওলাই আহিছিল প্ৰকাণ্ড বনৰীয়া হাতীটো। এখন ব্যক্তিগত চাহ বাগানৰ ফেন্সিঙত লাগি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পুৱাই স্থানীয় লোকে মৃত অৱস্থাত বনৰীয়া হাতীটোক প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। বন বিভাগৰ লোক আহি ইতিমধ্যে মৃত হাতীটো মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰাৰ ব্যৱস্থা কৰে। মাকুমকিলাকে লৈ সীমা পথাৰটো বহুত উপদ্ৰৱ কৰি থাকে। তাততো জনপ্ৰতিনিধিয়ে হওক বা শাসকীয় দলৰ জনপ্ৰতিনিধিয়ে হওক বা বিৰোধী দলৰ প্ৰতিনিধিয়ে হওক, কোনো আজিলৈকে আহি পিনে ইয়াত ষ্ট্ৰীট লাইট এটা বা কিবা এটা মানুহখিনিৰ কাৰণে কৰি দিব পৰা নাই সহায় সহযোগ। বৰঞ্চ মানুহখিনিয়ে হাবিৰ পৰা আহি পিনে হাতীয়ে ইয়াত আহি উপদ্ৰৱ চলায়, তাৰ প্ৰতি কোনো কাণসাৰ নাই। আৰু ডিপাৰ্টমেণ্টক দুখিলেও ডিপাৰ্টমেণ্টক কি ক'ৰ পৰা আনি দিব, চৰকাৰে বস্তুটো দিব লাগিব। ৰাতি ধৰক আমি মাকুম পথাৰ আপোনাৰ নেপালী বস্তিৰ ওচৰত আমি তাতে হাতী আছিলে, তাতে আমি হেৰি কৰি আছিলোঁ, ডিউটি মাৰি আছিলোঁ ৰাতি শুব পাই পেলাই আহি। সেই হাতীজন ধৰক আমি সেই হাতীজনৰ পিছত থাকোঁতেই তেওঁক আমি প্ৰায় 2টামান বজাত জংঘললৈ সোমালেগৈ। সোমোৱাৰ পিছত আমাক ৰাইজে ক'লে যে আপোনালোক এতিয়া মানে অফিচলৈ যাবগৈ পাৰে। আমি এতিয়া মানে অফিচলৈ গ'লোগৈ। তাৰপৰা ৰাতিপুৱাহে আমি খবৰ পালোঁ যে এইফালেও মানে এটা হাতী মানে মৃত্যু হৈছে। এতিয়া কেনেকৈ মৃত্যু হৈছে আমি সেই সম্পৰ্কে মানে সুধিছিলোঁ, যিহেতু মানে কোনো গম নাপায়। তাৰপিছতে আমি জেগালৈ আহিলোঁ, আমি লগে লগে গুচি আহিলোঁ আৰু যেনেকৈ আছিল তেনেকৈ আমি গুচি আহিলোঁ। আহি পেলাই পালোহি ইয়াতে। এতিয়া বাঁহ খাই আছিলে মানুহৰ বাৰীতে। হাতী উপদ্ৰৱ কৰি থাকে নেকি? কৰি থাকে। বিভাগীয় কৰ্তৃপক্ষ আপোনালোকে কেতিয়াবা জনাই নে বা তেখেতলোক আহে? ফৰেষ্টৰ মানুহ আহে, কিমান খেদিব, প্ৰায় আহিয়ে থাকে। অলপ দিন পাৰ কৰি থৈ আহিলে আকৌ কেইদিনমানৰ পিছত আকৌ ওলাই আহি তেনেকুৱা। কি হ'ল কি নহ'ল আমি নাজানো, ৰাতিপুৱা গম পাইছোঁ আহিছোঁ। ডিপাৰ্টমেণ্টে মানে হেৰি লয়, আপোনাৰ দায়িত্ব লয় মানে তেখেতলোকে যে আহে খেদে আহে এনে কিবা ব্যৱস্থা লৈছে নেকি তেখেতলোকে? কিবা ব্যৱস্থা একো লোৱা নাই। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NFRO 24। NFRO 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। NFRO 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।